নমস্কাৰ। ভাৰতৰ লোকপিয়ল 2027 গৃহতালিকা আৰু গৃহ পৰিয়ালৰ গণনাকাৰী এনুমেটৰৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। গণনাকাৰীসকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেওঁলোকে যেতিয়া ফিল্ডত যাব অতি সহজতে তথ্যবোৰ সংগ্ৰহ কৰিব পাৰিব, কোনো ভুল ত্ৰুটি নোহোৱাকৈ। এনুমেটৰসকল অথবা গণনাকাৰীসকলে প্ৰত্যেকৰ নিজৰ নিজৰ মোবাইলত থকা গৃহতালিকাৰ এপছটো অপেন কৰিব। তাৰপিছত আপোনালোকে দেখা পাব এনেকুৱা এটা হাউচ লিষ্ট অপাৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ দেখাব এনেকুৱা এটা মেছেজ ষ্টাৰ্ট ডেট ইনফো। তাত অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ লগে লগে আপোনাৰ আহিব নিউ হাউচ লিষ্ট এণ্ট্ৰি, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আহিব তিনিটা অপশ্যন, নাম্বাৰ 1 লাইন নাম্বাৰ, নাম্বাৰ 2 বিল্ডিং নাম্বাৰ, নাম্বাৰ 3 চেঞ্চাছ হাউচ নাম্বাৰ। এই লাইন নাম্বাৰ 1ত অট'মেটিক আহিব আৰু বিল্ডিং নাম্বাৰটোত আপুনি বহাব লাগিব। ধৰি লোৱা হ'ল এতিয়া আমি বিল্ডিং বুলি কাক বুজা যায়। বিল্ডিং বুলি ক'লে আমি সাধাৰণতে আমাৰ বাকে নিজৰ ভাষাত বুজি পাব লাগিব আমাৰ ঘৰৰ 4 চৌহদত থকা ৱালযুক্ত এটা খুঁটা থকা ঘৰ। এই ঘৰটোকে আমি সাধাৰণতে বিল্ডিং নাম্বাৰটো বুজি পাম। বিল্ডিং নাম্বাৰ প্ৰথম ছবিলৈ আমি লক্ষ্য কৰিলে দেখা পাম এটা কিটচেন ঘৰ আছে, এটা মেইন ৰেচিডেঞ্চ আছে, টয়লেট আছে, বৈঠকখানা আছে। এই গোটেইখিনি মিলি এটা বিল্ডিং বুলি কোৱা হ'ব। কিন্তু আন এটা ছবিলৈ আমি লক্ষ্য কৰিলে মেইন হাউচ, ষ্ট'ৰ ৰুম, গেৰেজ, কাউচেট আন এটা ছবিত আমি দেখিবলৈ পাইছোঁ। ইয়াত চেঞ্চাছ নম্বৰ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। বিল্ডিং নাম্বাৰ আমি লিখিম CN1 বুলি। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰত থকা নিউ অপশ্যনটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে নেক্সটত থকা অপশ্যনটো ক্লিক কৰিম আৰু 4 নম্বৰ অপশ্যনটো আমাৰ আপুনি খোল খাব। তাতে এটা আহিব মেছেজটোত লিখা থাকিব যদি তেওঁলোকে স্ব-মূল্যায়ন কৰিছে তেনেহ'লে য়েছ, আৰু যদি কৰা নাই ন' বুলি আমি ক্লিক কৰিব লাগিব। 4 নম্বৰ প্ৰশ্ন হিচাপে আমাক সুধিব লোকপিয়ল গৃহ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি আছিল। যদি এই গৃহ নিৰ্মাণ সামগ্ৰীটো মজিয়া পকা থাকিলে আমি চিমেণ্ট অপশ্যন ক্লিক কৰিম। 5 নম্বৰ হিচাপত আহিব লোকপিয়ল গৃহ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি আছিল। বেৰটো ইটাৰে নিৰ্মাণ কৰিলে আমি পুৰা ইটা দিম। আৰু 6 নম্বৰ হিচাপত লোকপিয়ল গৃহ চালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি আছিল। তেনেহ'লে কেইবাটা অপশ্যন থাকিব। তাৰে ভিতৰত যদি টিনেৰে নিৰ্মাণ কৰা হয় টিনপাত দিম, যদি ছাদ থাকে তেনেহ'লে আমি কংক্ৰিট। লোকপিয়লৰ যিটো ঘৰ আমি গণনা কৰিব যাম সেই গৃহটো কি হিচাপে ব্যৱহাৰ কৰা হয়, কেইবাটা অপশ্যন পাব। যদি থকাৰ বাবে ব্যৱহাৰ কৰা হয় তেনেহ'লে অপশ্যন এ বাগৃহ। যদি অন্যান্য দোকান পোহৰ বিদ্যালয় হয় আমি সেইমতে অপশ্যন ক্লিক। লোকপিয়ল গৃহটো কি অৱস্থাত পোৱা যাব। যদি সম্পূৰ্ণ নতুন ঘৰ হয় ভাল অৱস্থা, আৰু পুৰণা ঘৰ বা থকাৰ কাৰণে উপযোগী হ'লে আমি বা উপযোগী অপশ্যনটো ওপৰত আমি পাম। এই বিল্ডিংটোত কিমানটা পৰিয়াল বসবাস কৰে, এটা পৰিয়াল না দুটা পৰিয়াল, তাৰ আমি তথ্য দিব লাগিব। 10 নম্বৰ পৰিয়ালটো নিয়মিতভাৱে বসবাস কৰা লোকৰ মুঠ সংখ্যা, অৰ্থাৎ এই বিল্ডিংটো যিটো আমি CN নাম্বাৰটো লিখিম তাত বসবাস কৰা মুঠ সদস্য সংখ্যাটো আমি লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম 11 নম্বৰত লিখিব লাগিব। পৰিয়ালটো কোনে পোহপালন দিয়ে বা সকলো সিদ্ধান্ত কোনে লয় তেওঁৰ নামটো আমি ইয়াত লিখিম। সেই পৰিয়ালৰ মুৰব্বীগৰাকী পুৰুষ হয় নে মহিলা হয় তাৰ অপশ্যনটো আমি ক্লিক কৰিম। 13 নম্বৰত সেই পৰিয়ালৰ মুৰব্বীগৰাকী কোনটো জনজাতি হয়, অনুসূচিত জনজাতি না অন্যান্য শ্ৰেণীত, তাত আমি ক্লিক কৰিম। বিল্ডিংটোত বসবাস কৰা ঘৰটোৰ মালিক স্থিতি কি হ'ব, নিজা নে ভাড়াতীয়া হয়। যদি নিজা হয় তেনেহ'লে আমি নিজা অপশ্যনত ক্লিক কৰিম। 15 নম্বৰত আমি অপশ্যন ক্লিক কৰাৰ আগতে বা লিখাৰ আগতে আমি ভাবিব লাগিব ইয়াত আমি কোনবোৰ ৰুম ধৰিম আৰু কোনবোৰ ৰুম নধৰিম। অৰ্থাৎ ৰান্ধনীঘৰ, গা ধোৱা ঘৰ বা শৌচাগাৰ, বৈঠকখানা, খোৱা কোঠা, আলহীৰ কোঠা আদি আমি ৰুমত অৰ্থাৎ বাস কৰা কোঠাৰ সংখ্যাৰ ভিতৰত আমি লিখিব। নম্বৰত আমাক সুধিছে সেই বিল্ডিংটোত কিমানটা পৰিয়ালৰ ভিতৰত বিবাহিত দম্পতি জীৱন আছে। যদি মা দেউতা হয় এযোৰবাকে অৰ্থাৎ এযোৰ দম্পতি লিখিম। যদি মা দেউতাৰ উপৰি আন অন্যান্য থাকে আমি হিচাপ কৰি সেইমতে উত্তৰটো লিখিম। 17 নম্বৰত সুধিছে খোৱা পানীৰ প্ৰধান উৎস কি। সচৰাচৰ আমাৰ যদি প্ৰত্যেক ঘৰত মটৰ আৰু দমকল আছে তেনেহ'লে আমি অপশ্যনটো দমকল আৰু মটৰটো। 18 নম্বৰত সুধিছে আমি খোৱা পানীটো আমাৰ চৌহদৰ ভিতৰত না চৌহদৰ ওচৰত না দূৰত। যদি গাঁৱৰ অঞ্চলত 500 মিটাৰ ওচৰত হয় তেনেহ'লে আমি চৌহদৰ ভিতৰত বুলি। 19 নম্বৰত সুধিছে পোহৰৰ প্ৰধান উৎস কি। প্ৰত্যেক ঘৰতে বিজুলী ঘৰত আজিকালি বিজুলীৰ ব্যৱস্থা আছে, অপশ্যনটোত বিজুলী উল্লেখ কৰিম। শৌচালয় উপলব্ধ কেনেকুৱা হ'ব, কেৱল পৰিয়ালটো ব্যৱহাৰৰ বাবে উপযোগী হয়, যদি অন্যান্য লিখিম। আমাৰ 21 নম্বৰ প্ৰশ্ন সুধিছে শৌচালয়ৰ প্ৰকাৰ কি। শৌচালয়ৰ প্ৰকাৰ দ্বৈত গাঁতযুক্ত শৌচালয় বুলি অপশ্যন 4 ভাগে স্লেটযুক্ত ভেণ্টিলেটৰ ভাগে যুক্ত গাঁত বুলি উল্লেখ কৰিব লাগিব। 22ত সুধিছে পেলনীয়া পানী ভাগে যোৱা নলাৰ ভাগে সংযোগ কেনেকুৱা হ'ব। ঢাকনি নথকা নলা আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ। 23ত সুধিছে চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা কি হয়। গা ধোৱাৰ ঘৰ আমাৰ সচৰাচৰ আছে, আৰু চালিবাগা নথকা গা ধোৱা ঘৰো কিছুমান আছে, তেওঁলোকে সেইটো অপশ্যন ক্লিক কৰিব। 24 নম্বৰ সুধিছে ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPGৰ ব্যৱস্থা সংযোগ আছে নে নাই। আছে, যদি ৰান্ধনী ঘৰৰ ৰন্ধা বঢ়াৰ বাবে LPG সংযোগ আছে তেনেহ'লে লিখিম। 25 নম্বৰ ৰন্ধনত ব্যৱহৃত প্ৰধান উৎস কি। আমাৰ সাধাৰণতে সকলো ঘৰতে ব্যৱহাৰ হয় LPG, নহ'লে কিছুমান ঘৰত বিজুলী, যোনে যি বেছি ব্যৱহাৰ কৰে সেইটো লিখিব। 26 সুধিছে ৰেডিঅ' বাকা পৰম্পৰা ৰেডিঅ' আছে থাকিলে লিখিব, আৰু যদি নাই সেইটো নিলিখিব। মোবাইলত থাকিলে মোবাইলটো লিখিব যাৰ মোবাইল ফোনত আছে। দূৰদৰ্শনত
দূৰদৰ্শন টিভি ব্যৱস্থা কাৰোবাৰ ঘৰত যদি বৰ্তমান আছে কেবল বা ডিছত আছে সেইটো 2 নম্বৰ অপশ্যন দিব আৰু যদি নাই বুলি উল্লেখ কৰিব পাৰিব 28 সুধিছে ইণ্টাৰনেট উপলব্ধ ক'ত পোৱা যায় আমাৰ প্ৰত্যেক ঘৰতে আজিকালি মোবাইল ফোন স্মাৰ্ট মোবাইল ফোন বা স্মাৰ্টফোন আছে সেইটো বাকে অপশ্যন 2 নম্বৰটো আমি ক্লিক কৰিব লাগিব 29 নম্বৰ লেপটপ আছে না কম্পিউটাৰ আছে যদি আছে ইয়েছ আৰু যদি নাই ন বুলি 30 নম্বৰ সুধিছে টেলিফোন আৰু মোবাইলৰ ফোন স্মাৰ্টফোন অৰ্থাৎ টেলিফোন আৰু মোবাইল ফোনটো ক'ৰ পৰা পোৱা যায় স্মাৰ্টফোনৰ জৰিয়তে চাইকেল আৰু স্কুটাৰ বা মটৰচাইকেল বা ম'পেড যদি স্কুটাৰ বা মটৰচাইকেল বা ম'পেড আছে তেনে অপশ্যন 2 দিব কাৰ যদি আছে নে নাই সেইটো অপশ্যন দিব পৰিয়ালৰ ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য হৈছে কি যদি ভাত খায় চাউল আৰু যদি বাকে বেছিভাগ ৰুটি খায় তেওঁলোকে লিখিব আৰু শেষত নিজৰ মোবাইল নম্বৰটো ক্লিক কৰিব আৰু দাখিল কৰক অৰ্থাৎ সাবমিট বুটামটো ক্লিক কৰি দিলেই হৈ যাব তেতিয়া মোবাইল গোটেইখিনি 1 পৰা 34 লৈ কুৱেশ্যনখিনি আহিব আৰু সম্পূৰ্ণ যদি সব ঠিকঠাক আছে আপুনি নিশ্চিত কৰিব আৰু ফাইনেলৰ ফালে গোটেইখিনি আপোনালোক দিব পঢ়ি চাব এবাৰ যদি কিবা ভুল ত্ৰুটি আছে এডিট কৰিব আৰু যদি ভুল ত্ৰুটি নাই তেনেহ'লে আপোনালোক কি কৰিব পাৰে নিজৰ বাকে সম্পূৰ্ণ শুদ্ধ বুলি ভাবিছে তেনেহ'লে আপুনি কি কৰিব পাৰে নিশ্চিত কৰিব এইটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ